নমস্কাৰ টাইমিটোলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপৰিনা আৰু এই মুহূৰ্তত লৈ আহিছো অন্যটা খবৰ বিদ্যালয় মহাবিদ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠান মাছ মাংসৰ দোকান আদিক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো কালিলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত কিদৰে পালন কৰিব আৰু কিদৰে ৰাজ্যবাসীয়ে সেই দিনটো পালন কৰিব সেই সন্দৰ্ভটো ইতিমধ্যে আমি পূৰ্বতে জনাইছিলো এবাৰ বিদ্যালয় মহাবিদ্যালয় চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী আৰু অন্যান্য মাছ মাংসৰ বিপণী সমূহলৈ এতিয়া নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ বন্ধ থাকিব স্কুল কলেজ বিশ্ববিদ্যালয় সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে শিক্ষানুষ্ঠানসমূহলৈ সমগ্ৰ অসমতে মাছ মাংসৰ দোকান বন্ধ কৰি ৰাখিব লাগিব কাইলৈৰ দিনটোত আৰু কেৱল বিপণীসমূহে নহয় ৰেষ্টুৰেণ্টতো উপলব্ধ নহ'ব কাইলৈৰ দিনটোত মাছ মাংস সন্ধিয়া 4 বজালৈ বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকান ৰেষ্টুৰেণ্টেও বিক্ৰী কৰিব নোৱাৰিব মাছ মাংস কাইলৈৰ দিনটোত ৰেষ্টুৰেণ্টসমূহেও বিক্ৰী কৰিব নোৱাৰিব মাছ মাংস সন্ধিয়া 4 বজালৈ চৰকাৰী নিয়ম মানিব লাগিব মাছ মাংসৰ দোকানীয়ে সমগ্ৰ অসমতে কাইলৈ বন্ধ ৰাখিব লাগিব সুৰাৰ দোকান সুৰাৰ বিপণী বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কাইলৈ দিনটোত বিশেষকৈ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক যেহেতু কোনো ধৰণৰ বাধা আৰোপ কৰিব নোৱাৰে কিন্তু যাতে এটা আধ্যাত্মিক অনুষ্ঠান দেশত যেহেতু প্ৰাণ প্ৰতিষ্ঠা হ'ব এটা আধ্যাত্মিক অনুষ্ঠানৰ গতিকে সেই বিশেষ দিনটোত বিশেষকৈ মাছ মাংস যাতে বৰ্জন কৰি চলে মাছ মাংস খোৱাৰ পৰা বিৰত হৈ থাকে তাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু বিশেষকৈ ব্যৱসায়ীসকলক বাৰে বাৰে নিৰ্দেশ প্ৰদান কৰিছে এই দিনটোত মাছ মাংস বিক্ৰী কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু কাইলৈৰ দিনটোত মাছ মাংস বিক্ৰী কৰাৰ পৰা বিৰত থকাৰ সমান্তৰালভাৱে যিসমূহ ৰেষ্টুৰেণ্টত মাছ মাংস উপলব্ধ হয় সেই ৰেষ্টুৰেণ্টসমূহেও কাইলৈৰ দিনটোৰ বাবে মাছ মাংস বিক্ৰী কৰাত খাদ্যৰ লগত মাছ মাংসৰ প্লেট বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সংবাদ মাধ্যম যোগে আজিৰ দিনটোত প্ৰেছ মিট যোগে সংবাদ মেল যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ প্ৰদান কৰিছে প্ৰতিগৰাকী মাছ মাংসৰ ব্যৱসায়ীলৈ আৰু অন্যহাতে চৰকাৰী যিসমূহ কাৰ্যালয় আছে 2 বজালৈকে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল কৰ্মচাৰী আছে তেওঁলোকে যাতে কাইলৈৰ দিনটো ছুটি লাভ কৰে 2 বজালৈকে যাতে ছুটি লাভ কৰে অৰ্ধ ছুটি লাভ কৰে তাৰ বাবে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰিছে ইতিমধ্যে প্ৰেছ মিট যোগে এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে আৰু সুৰাৰ বিপণী সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব আৰু কাইলৈৰ দিনটো যে ড্ৰাই ডে হিচাপে পালন কৰিব লাগিব পূৰ্বে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্তৰ পাছতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আৰু 22 জানুৱাৰী সমগ্ৰ অযোধ্যা নগৰী এতিয়া জাক জমকতাৰে জিলিকি উঠিছে আৰু সমগ্ৰ দেশবাসীয়ে এই বিশেষ দিনটোলৈ যেটো উৎকণ্ঠাৰে বাট চাই আছে গতিকে সমগ্ৰ দেশৰে কেইবাখনো ৰাজ্যই ইতিমধ্যে এনে ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ জনসাধাৰণৰ বাবে আৰু ব্যতিক্ৰম নহয় অসমো আৰু অসমতো যাতে কোনো ধৰণৰ এই আধ্যাত্মিক অনুষ্ঠানটোত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় বা সকলো সুন্দৰকৈ যাতে উদযাপন কৰিব পাৰে সকলো যাতে উপভোগ কৰিব পাৰে তাৰ বাবে প্ৰতিটো ধৰ্মৰ লোককে ইতিমধ্যে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ধৰ্মৰ ৰীতিবিধি অনুসৰি সকলোৰে যাতে ভাৰতবাসীৰ মংগলৰ বাবে দোৱা প্ৰাৰ্থনা কৰে তাৰ বাবে এনেধৰণে আহ্বান জনোৱাৰ সমান্তৰালভাৱে আৰু সকলো ক্ষেত্ৰতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সেই বিশেষ ঐতিহ্য সময়খিনি সেই সুন্দৰ সময়খিনি যাতে উপভোগ কৰাৰ সময় পায় লাইভ টেলিকাষ্ট দেখুৱাব যেটো নিউয়ৰ্কৰ এটা বিখ্যাত সামাজিক স্যাটেলাইট মাধ্যমে সেই মাধ্যমে যেটো লাইভ টেলিকাষ্ট কৰিব গতিকে এই সুন্দৰ সময়খিনি যাতে সকলো উপভোগ কৰাৰ সময় পায় তাৰ বাবে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ জাৰি কৰিছে আৰু মাছ মাংসৰ বিপণীসমূহ বন্ধ ৰখাৰ সমান্তৰালভাৱে ব্যৱসায়ীসকলে নিৰ্দেশ প্ৰদান কৰিছে আৰু যিসমূহ ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টতো এতিয়া মাছ মাংস বিক্ৰী কৰিব নোৱাৰিব ভাত আঞ্জাৰ লগত যি মাছ মাংস দিয়ে ৰেষ্টুৰেণ্টসমূহত অৰ্থাৎ সেই তেনেধৰণে মাছ মাংসৰ প্লেটো এতিয়া বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে কেৱল কাইলৈৰ দিনটোৰ বাবে আৰু সুৰাৰ বিপণী সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে কাইলৈৰ দিনটোত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় এক সুন্দৰ আধ্যাত্মিক অনুষ্ঠান যাতে সমগ্ৰ দেশতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় তাৰ বাবে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে সন্ধিয়া সকলো লোকে ঘৰত নামঘৰত নাম ল'ব আৰু সকলোৱে যাতে এগছি বন্তি জ্বলায় তাৰ বাবেও নিৰ্দেশ তাৰ বাবেও এক প্ৰকাৰ আহ্বান জনাইছে ৰাজ্যৰ জনতাক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু
কাইলৈৰ দিনটোক লৈ মুঠতে 6টাকৈ বৃহৎ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল যোগে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত আমাৰ হাতত ভাষ্য আছে কি ব্যৱসায়ীসকলে মাছ মাংসৰ ব্যৱসায়ীসকলে কি মানিব লাগিব ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলে হোটেল ব্যৱসায়ীসকলে কি নিয়ম পালন কৰিব লাগিব সেই সন্দৰ্ভত আমাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে ভাষ্য আগবঢ়াম কালিৰ দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশন দিছো যে কালি দিনটো আপ টু 4 PM অসমত যাতে মাছে হওক মাংসই হওক হাকা আমি যেটো কওঁ যে আমিষ যেটো ব্যৱস্থা হেতু যাতে বন্ধ থাকে 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজো 2টা বজালৈকে বা 4টা বজালৈকে আমি 4টা বুলিয়ে কৈছো যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকান সমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে কিন্তু মইতো আহ্বান জনাম কালি দিনটো যিমানে আমি অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰো আমাৰ সকলোৰে ভাল হ'ব মংগল হ'ব সেই কাৰণে মই অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যেনেকে জুনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবে আহ্বান জনাম কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাস্টিং কৰিছে আমি এটা বেলা ডেফিনেটলি ফাস্টিং কৰিব পাৰো মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম কালি ৰেষ্টুৰেণ্টটো মইতো ডিসি সকলে মানা কৰিব কালি 2টা বজালৈকে অন্তত নন ভেজ সাৰ্ভ কৰিব নালাগে why কালি তো ড্ৰাই ডে দিয়া কালি অল ওভাৰ আসাম ইজ ড্ৰাই ডে restaurant will also follow this direction that no restaurant will serve non-veg up to 2 PM and no meat shop, fish shop will open up to 4 PM. After 4 PM they can do their business. I don't want to stop it for entire day because people will, it is a question of livelihood for many people. So I am requesting and government will issue instruction only up to 4 PM. আর দোকান আদি বন্ধ কৰাটো আমি কোনো ইনস্ট্ৰাকশন নিদিও এটো অকল অনুৰোধ সো এটো আমি we have no instruction to offer মাত্ৰ এটো আমি অনুৰোধ কৰিম সিদ্ধান্ত লৈছো যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয় শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব School and universities will be closed for entire day. দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেন্ট নোটিফিকেশন আমি ইস্যু কৰিব খোজা নাই তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰো তেতিয়ালে তাৰ কৰ্মচাৰী সকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনে আহে না ভূত না ভৱিষ্যত সেই কাৰণে মই অসমৰ ব্যৱসায়ী সকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময় সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী সকলেও এই অনুষ্ঠানটো চাব পাৰিব কাৰণ মোক বহুতেই কেদিন WhatsApp দি আছে যে চৰকাৰী কৰ্মচাৰীয়েটো চাব পাৰিব আমি চাব নোৱাৰিম বুলি গতিকে সেই পৰিপ্ৰেক্ষিতত মই আহ্বান জনাম আমি কোনো গভৰ্নমেন্ট অৰ্ডাৰ ইস্যু নকৰো এইটো ক্ষেত্ৰত যে যদি পাৰে আপোনালোকে এক্স্যাক্টলি সেই সময়ছোৱা আপোনালোকে যদি কমাৰ্শিয়াল এষ্টাব্লিশমেন্ট আদি বন্ধ কৰিব পাৰে তেতিয়া হলে
বাকী সকলেও প্ৰাণ প্ৰতিষ্ঠা উৎসৱটো ভাল কৰি চাব পাৰিব। অসমবাসী ৰাইজলৈ মোৰ এটা আবেদন আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি আমাৰ ঘৰসমূহত বা প্ৰতিটো পৰিয়ালকে নিজৰ ঘৰৰ সন্মুখত একোটাকৈ চাকি জ্বলাবৰ বাবে বা দিৱা জ্বলাবৰ বাবে আহ্বান জনাইছে। অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰোঁ, অলপ পোহৰৰ যিটো আমি উৎসৱ বুলি কওঁ, ঠিক দেৱালী বুলিও মই কোৱা নাই, কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অবতৰীয়া দেৱালীও কৰিব খোজা নাই, কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে, যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে, কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে, ঘিউৰ চাকি এটা জ্বলালে, ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম। ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছোঁ যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ।